সকলোলৈ স্বাগতম জনালো মোৰ আজিৰ অন্য এটা ভিডিঅ'লৈ। মোৰ যেহেতু আজি ৰাতিপুৱা ডিউটি নাছিলে সেইবাবে ভাবিলোঁ অকণমান চুলিখিনিৰে যত্ন লওঁ, যেহেতু মোৰ চুলিখিনি একেবাৰে বেয়া হৈছে আৰু দুই এডাল সৰিবও ধৰিছে। সেইটো কাৰণে মই ল'লোঁ আজি 2 কিলা এল'ভেৰা, লগতে কেইখিলামান ল'লোঁ নৰসিংহৰ পাত, তাৰপিছতে ল'লোঁ মই জবা ফুল আৰু জবা ফুলৰ পাত। আপোনালোকৰ ঘৰত যদি জবা ফুল নাই তেতিয়াহ'লে জবা ফুলৰ কোমল পাতটো ল'ব পাৰে। তাৰপিছত মই ল'লোঁ ইয়াতে কেঁচা বাদাম 3টা, কালজিৰা 1 চামুচ আৰু মিঠিগুটি 2 চামুচ, লগতে আছে লং কেইপিচমান। এতিয়া মই কেঁচা বাদাম 3টা ধুনীয়াকৈ এইদৰে পিহনাত পিহি ল'ম। দেখিছে আপোনালোকে ধুনীয়াকৈ পিহি লৈছোঁ। তাৰপিছত মই গিলাচেৰে 2 গিলাচ পানী চচপেনটোত দি লৈছোঁ আৰু যিখিনি বস্তু ৰেডি কৰিছিলোঁ সেই গোটেইখিনি বস্তু সেই চচপেনটোত দি ল'লোঁ। লগতে দিলোঁ মই নৰসিংহৰ পাতখিনি আৰু এল'ভেৰা পাতখিনিও সৰু সৰুকৈ কাটি দিছোঁ আৰু জবা ফুলখিনিও ভালদৰে ধুই, জবা ফুলৰ কিন্তু ভিতৰৰ কলিটো আপোনালোকে নিদিব, জবা ফুলটো দি দিব পাৰে। এনেকৈ দি গোটেইখিনি লগ কৰি ভালদৰে 20 মিনিটমান সময় এতিয়া উতলিবৰ কাৰণে দিছোঁ। ইয়াত দেখিছে আপোনালোকে ধুনীয়াকৈ বস্তুখিনি সিজিছে। এতিয়া মই তাত 2 চামুচ চাহপাত দি দিছোঁ। চাহপাতখিনি দি উঠাৰ পিছতো মই 5 মিনিটমান ভালদৰে উতলিবলৈ দিম। বস্তুখিনি যেতিয়ালৈকে কোমল হৈ নাযায় তেতিয়ালৈকে মই এনেদৰে উতলি থাকিব দিম। ভালদৰে উতলা হোৱাৰ পিছত মই গেছটো বন্ধ কৰি দিছোঁ। এয়া দেখিছে আপোনালোকে কালাৰটো কিমান ধুনীয়া হৈছে। এতিয়া মই এইখিনি ঠাণ্ডা হোৱাৰ পিছত হাতেৰে ভালদৰে মোহাৰি ল'ম। মোহাৰি তাৰ যিটো ৰস আছে আপোনালোকৰ সেই ৰসটো মই উলিয়াই ল'ম। দেখিছে এনেকৈ মোহাৰি থাকোঁতে যেতিয়া ৰসটো ধুনীয়াকৈ ওলাই যাব সেইটো মই এতিয়া চেকনিৰে চেকি গিলাচত বা বটলত লৈ ল'ম। মই যিহেতু বটল এটা আগতে ধুই ৰেডি কৰি থৈছিলোঁ, গতিকে বটলতে ভৰাই থ'ম। তাৰপিছত যিখিনি ৰস ৰৈ যায় সেইখিনি মই চুলিত লগাই থ'ম আৰু চুলিখিনিত লগাই থৈ আপুনি 1 ঘণ্টা বা 2 ঘণ্টা টাইম ধুনীয়াকৈ ৰাখিব পাৰে। তাৰপিছত চুলিখিনি ধুই দিলে দেখিব আপোনাৰ ধুনীয়া হৈ যাব। চাওক চুলি সৰাও বন্ধ হয় আৰু চুলিৰ কালাৰটোও ধুনীয়া হয়, লগতে চুলিখিনি আপোনাৰ ডাঠ হয়। যিহেতু আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ। আপোনালোকে চাই নিশ্চয় ভাল পাব বুলি আশা কৰিলোঁ। যদিহে ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।